তোমালোক সকলোকে সম্ভাষণ জনাই আজিৰ পাঠদান অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমি এই ভিডিঅ'টোৰ যোগেদি অসমীয়া ব্যাকৰণৰ এক বিশেষ পাঠ অব্যয় আৰু ইয়াৰ প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে আমি আলোচনা কৰিম অব্যয় কাক বোলে আৰু ই প্ৰধানকৈ কেই প্ৰকাৰৰ। প্ৰথমে আমি আলোচনা কৰিম অব্যয় কি বা অব্যয় বুলিলেনো আমি ব্যাকৰণত কি বুজি পাওঁ। ইয়াত তোমালোকে এখন ছবি প্ৰত্যক্ষ কৰিব পাৰিছা আৰু এই ছবিখনত তোমালোকে দেখিছা এজন ল'ৰাই আনজন ল'ৰাক মাতিছে বা সম্বোধন কৰিছে। ছবিখনত দেখুৱাৰ দৰে ইয়াত বাক্যটো লিখা হৈছে, হেৰা ভাইটি শুনাচোন। ঠিক সেইদৰে দ্বিতীয় ছবিখনতো দুজন ল'ৰাই খেলি আছে। বাক্যটোত লিখা হৈছে ৰাজু আৰু ভাইটিয়ে খেলি আছে। অৰ্থাৎ ইয়াত প্ৰথম বাক্যটোত এজন ল'ৰাই আনজন ল'ৰাক সম্বোধন কৰিছে হেৰা ভাইটি। দ্বিতীয় বাক্যটোত তোমালোকে চোৱাচোন, ইয়াত প্ৰকৃততে দুটা বাক্য আছে। ৰাজুৱেও খেলি আছে আৰু ভাইটিও খেলি আছে। ৰাজু আৰু ভাইটি এই দুইটা অংশ কি কৰিছে আৰু শব্দটোৱে সংযোগ কৰা হৈছে। সেইদৰে অসমীয়া ব্যাকৰণত আৰু হেৰা এনে শব্দবোৰৰ কি নহয়, কোনো ৰূপৰ পৰিৱৰ্তন নহয়। গতিকে লিংগ কাল বচন অনুযায়ী যিবোৰ শব্দৰ কোনো পৰিৱৰ্তন নহয় আৰু যিবোৰ শব্দত কোনো বিভক্তি যুক্ত নহয় তেনেবোৰ শব্দক অব্যয় বোলা হয়। এতিয়া আমি আহোঁ অব্যয় কেই প্ৰকাৰ আৰু কি কি। অব্যয় প্ৰধানকৈ 7 প্ৰকাৰৰ। সংযোজক বা যোজক অব্যয়, বিয়োজক অব্যয়, ভাৱবোধক অব্যয়, সম্বোধনবোধক অব্যয়, প্ৰশ্নবোধক অব্যয়, সমিধানবোধক অব্যয় আৰু শেষৰ ভাগটো হৈছে আনুষংগিক অব্যয়। তোমালোকে অব্যয় কেইবিধৰ নাম ভালকৈ মনত ৰাখিবা। এতিয়া আমি প্ৰতিবিধ অব্যয়ৰ ডেফিনেশ্যন আৰু ইয়াক কিদৰে বাক্যত ব্যৱহাৰ কৰা হয় তোমালোকক উদাহৰণৰ সৈতে দেখুৱাম বা তোমালোকৰ লগত আমি আলোচনা কৰিম। প্ৰথমবিধ অব্যয় হৈছে সংযোজক বা যোজক অব্যয়। সংযোজক বা যোজক অব্যয় বুলিলেনো আমি ব্যাকৰণত কি বুজি পাওঁ। ব্যাকৰণৰ মতে যি অব্যয়ে দুটা বা তাতোকৈ বেছি পদ বা বাক্যক যোগ কৰে তাকে সংযোজক বা যোজক অব্যয় বোলে। উদাহৰণস্বৰূপে আৰু, এতেকে, কাৰণ, কাৰণে আদি। এতিয়া এই অব্যয় শব্দবোৰ বাক্যত কিদৰে ব্যৱহাৰ কৰা হয় চাওঁ আহা। আৰু হৈছে সংযোজক অব্যয়ৰ উদাহৰণ। আৰুৱে কি কৰে, সদায় দুটা বাক্যক একেলগ কৰে, সেইকাৰণে ইহঁতৰ নাম সংযোজক অব্যয়। প্ৰথম বাক্যটোত চোৱাচোন কি লিখা আছে, তেওঁ আৰু মই যাম। ঠিক সেইদৰে দ্বিতীয় বাক্যটোতো আছে, সি ভাত খাই আছিল আৰু মই পঢ়ি আছিলোঁ। এতেকে ইয়াক কিদৰে বাক্যত ব্যৱহাৰ কৰা হয়, বিদ্যাই পৰম ধন, এতেকে কায়মনোবাক্যে বিদ্যা শিক্ষা কৰা। কাৰণ মই নাযাওঁ কাৰণ মোৰ বিশেষ কাম আছে। কাৰণে মই যাব নোৱাৰোঁ কাৰণে তাকেই পঠাইছোঁ। কাৰণ আৰু কাৰণে এই দুটা সম্পূৰ্ণ বেলেগ অব্যয় আৰু ইহঁত দুইটাই হৈছে সংযোজক অব্যয়। এতিয়া আহোঁ আমি দ্বিতীয়বিধ অব্যয়লৈ। দ্বিতীয়বিধ অব্যয় হৈছে বিয়োজক অব্যয়। আমি প্ৰথমে আলোচনা কৰিছিলোঁ যিবোৰ অব্যয় শব্দই
বাক্য সংযুক্ত কৰে সেইবোৰ সংযোজক অব্যয়। তাৰ জাষ্ট বিপৰীতে হৈছে বিয়োজক অব্যয়। যি অব্যয়ে দুটা পদ বা বাক্যক পৃথক কৰে তাকে বিয়োজক অব্যয় বোলে। বা, নাইবা, নতুবা, তথাপি, কিন্তু ইত্যাদি। ইয়াতো তোমালোকক বাক্যত ব্যৱহাৰ কৰি দেখুওৱা হৈছে। বা, ৰাম বা মই যাম, তাৰমানে যিকোনো এজন যাম। নাইবা, নতুবা, এটা পদুম ফুল নাইবা এটা কচুপাত আঁকা। অথবা চাকৰি বাকৰিকে কৰা অথবা খেতিকে কৰা, যিকোনো এটা ক্ষেত্ৰত বিযোজক অব্যয় ব্যৱহাৰ কৰা হয়। অথচ তেওঁ দুখীয়া অথচ সাধু, আমি এনেবোৰ বাক্য শব্দত ব্যৱহাৰ কৰি প্ৰায়ে আমি কওঁ বা আমি কৈ থকা শুনো। তথাপি মোৰ জ্বৰেই, তথাপি জৰুৰী সভা বুলি আহিছোঁ। কিন্তু মই যাম, কিন্তু তোমাৰ ঘৰলৈ একো নাখাওঁ দেই। এইবোৰক কোৱা হৈছে বিয়োজক অব্যয়। তৃতীয় ভাগটো হৈছে ভাৱবোধক অব্যয়। তোমালোকে নামটো দেখিয়ে গম পাইছা, ভাৱ। ভাৱ আমি কিহৰ ভাৱ প্ৰকাশ কৰোঁ, কেনেকৈ ভাৱ প্ৰকাশ কৰোঁ? আমি মানুহে মনৰ ভাৱ প্ৰকাশ কৰোঁ। সেয়ে যি অব্যয়ে মানুহৰ মনৰ নানা ভাৱ প্ৰকাশ কৰে তাক কোৱা হয় ভাৱবোধক অব্যয়। যেনে আহা, আহ, উহ, ইহ, বাহ বাহ, বেছ বেছ ইত্যাদি। আৰু এইবোৰ আমি বিভিন্ন সময়ত কি কৰোঁ, আমি মনৰ ভাৱ প্ৰকাশ কৰিবলৈ এই অব্যয় শব্দবোৰ ব্যৱহাৰ কৰোঁ। ইয়াত কৈছে হৰ্ষ আদি ভাৱ। হৰ্ষ মানে আনন্দ। আহ, কি সুন্দৰ সুৰ, কি অপৰূপ দৃশ্য। যেতিয়া আমাৰ মনত বিষাদ ভাৱ আহে, খেদ ভাৱ আহে, তেতিয়া আমি কওঁ হায় হায়, কি মোৰ পোৰা কপাল, উহ, আজি কি অসহ্য গৰম। ঘৃণা ভাৱত কি কৰা হয়, চি চি, কি অকাৰ্য কৰিলা, চি। আমি এনেবোৰ শব্দ প্ৰায়ে কৈ থাকোঁ। পুতৌ, পুতৌ মানে হৈছে চিম্পেথি। দেহী ঐ, কেনে জীৱাৰ বিলাই। যেতিয়া আমি কোনোবা এজনে কাৰোবাক প্ৰশংসা কৰোঁ তেতিয়া আমি কওঁ, তুমি ধৰা খুব ভাল খেলিছা, কিবা এটা তুমি খুব ধুনীয়া পাৰফৰ্ম কৰিছা, আমি কওঁ বাহ বাহ, ভাল লাগিল দেই তোমাৰ খেল চাই, চাব্বাছ। ভয়, যেতিয়া আমাৰ ভয় লাগে, যেতিয়া আমি আশ্চৰ্য আদি ভাৱ প্ৰকাশ কৰোঁ, আমি সন্মুখত হঠাতে যদি বাঘ এটা আহে, হঠাতে যদি সাপ এটা আহি ওলাই আহি, আমি কি কওঁ, বাপৰে বাপ, কি ভয়ংকৰ সাপ। এইদৰে আমি বিভিন্ন ধৰণে কি কৰোঁ, মনৰ ভাৱ প্ৰকাশ কৰোঁ। আৰু মনৰ ভাৱ প্ৰকাশ কৰা এই অব্যয়বোৰে হৈছে ভাৱবোধক অব্যয়। এইবাৰ আমি আলোচনা কৰিম সম্বোধন বোধক অব্যয়। সম্বোধন শব্দৰ অৰ্থ হৈছে কোনোবাই কাৰোবাক মতা। অৰ্থাৎ যিবোৰ অব্যয় সম্বোধন কৰোঁতে ব্যৱহাৰ কৰা হয় সিহঁতক সম্বোধন বোধক অব্যয় বোলে। উদাহৰণস্বৰূপে ইয়াত দেখুওৱা হৈছে ঔ, ঐ, ঔ, হেৰৌ, হেৰা, হেৰি, হেৰৌ, হে, হয়ে বা ইত্যাদি। এতিয়া এনে সম্বোধনবোধক অব্যয়বোৰ বাক্যত কিদৰে ব্যৱহাৰ কৰা হয়? ইয়াত দেখুওৱা হৈছে ঔ। প্ৰথমটো আমি সাধাৰণতে কওঁ, অ' দেউতা চাহ খাওঁহি, অ' মা ৰ'বা গৈছোঁ। এনে ক্ষেত্ৰত আমি অ সম্বোধনবোধক অব্যয়টো ব্যৱহাৰ কৰোঁ। ঠিক সেইদৰে হেৰৌ, হেৰৌ বোপাই অকণমান এইফালে আহচোন। কেতিয়াবা আমি কওঁ, হেৰা ভাইটি, বৰুৱাৰ ঘৰ কোনফালে বাৰু? ঐ, ঐ বেগেতে আহ, ঐ মোহন ব'ল খেলোঁগৈ আমি। হেৰি, হেৰি মহাশয়, আপুনি কোনফালে যায়? এনেদৰে আমি কি কৰোঁ, বাক্যত এই সম্বোধনবোধক অব্যয়বোৰ ব্যৱহাৰ কৰোঁ। ইয়াৰ পিছৰ ভাগটো হৈছে প্ৰশ্নবোধক অব্যয়। প্ৰশ্ন
মানে কোনোবাই কাৰোবাক প্ৰশ্ন সোধা ইয়াত কৈছে কোনো কথা সোধাত বা প্ৰশ্ন কৰাত যিবোৰ অব্যয় ব্যৱহাৰ কৰা হয় সেইবোৰক প্ৰশ্নবোধক অব্যয় বোলে যেনে নে নেকি কি জানো কোনে বোলে ইত্যাদি এতিয়া এই প্ৰশ্নবোধক অব্যয়বোৰ সাধাৰণতে কি কৰোঁ আমি যিকোনো কথা এটা জানিবৰ কাৰণে আমি বাক্যত ব্যৱহাৰ কৰোঁ উদাহৰণস্বৰূপে চোৱাচোন নে তুমি সবাহলৈ যাবানে আমি প্ৰায়ে সোধোঁ ইজনে সিজনক তুমি আজি স্কুললৈ যাবানে নেকি তুমি মোৰ লগত যাবা নেকি যদি যাবা ওলোৱা জানো অনিশ্চয়তা আজি সভাখন বহিব নেকি জানো তাৰমানে ইমান নিশ্চয়তা নাই কি তোমাৰ নাম কি তোমাৰ দেউতাৰৰ নাম কি কেনে তুমি কেনে আছা তোমাৰ দেউতাৰৰ স্বাস্থ্য কেনে কোন চোৱাচোন কোন আহিছে বা অজাতশত্ৰু কোন আছিল এনেবোৰ বিভিন্ন ধৰণেৰে প্ৰশ্ন সুধিবৰ কাৰণে আমি এই প্ৰশ্নবোধক অব্যয়সমূহ বাক্যত ব্যৱহাৰ কৰোঁ এইটো হৈছে সমিধান সমিধান মানে হৈছে আমি বিশেষকৈ আদেশ অনুৰোধ প্ৰশ্ন এনেকুৱা বিভিন্ন সময়ত আমি যিবোৰ কথাৰ আমি উত্তৰ দিওঁ সেয়ে হৈছে সমিধান ব্যাকৰণৰ মতে কোৱা হৈছে কথাৰ বা প্ৰশ্নৰ উত্তৰ দিওঁতে ব্যৱহাৰ হোৱা অব্যয়ক সমিধানবোধক অব্যয় বোলে যেনে উহু এৰা হয় বাৰু ইত্যাদি বাক্যত ইয়াক কিদৰে ব্যৱহাৰ কৰা হয় তোমালোকে সমিধানবোধক অব্যয় যেতিয়া লিখিবা সদায় তাত এটা প্ৰশ্ন বা আদেশ বা অনুৰোধ থাকে আৰু তাত কি হয় সদায় আমি তাক এটা সমিধান দিওঁ তাৰমানে তাৰ এটা উত্তৰ দিওঁ উদাহৰণস্বৰূপে তুমি ভাত খালানে মই ভাত খালোঁ তাৰমানে নোহোৱা অৰ্থত তুমি আজি স্কুললৈ যাবা জানো আমি কওঁ আজি মই নাযাওঁ কাৰণ মোৰ গাটো ভাল নহয় এৰা তুমি এতিয়াই আহিলা যে আমি উত্তৰত কওঁ এৰা সময় পালোঁ আহিলোঁ আৰু হয় তুমি তালৈ গৈছিলা নেকি আমি কওঁ হয় মই গৈছিলোঁ ভাল যিকোনো কামৰ ক্ষেত্ৰত যেতিয়া দায়িত্ব দিয়া যায় দায়িত্বটো শুনাৰ পিছত আমি কওঁ ভাল বাৰু কামটো ময়ে কৰি দিম বাৰু কেতিয়াবা কোৱা হয় সময় পালে আমাৰ ফালে এপাক আহিবাচোন আমি উত্তৰত কওঁ বাৰু আহিম দিয়ক এইদৰে আমি যিকোনো ক্ষেত্ৰতে যিকোনো সময়ত যেতিয়া আমাক কিবা এটা আদেশ অনুৰোধ বা প্ৰশ্ন সোধে তাৰ আমি উত্তৰত যিবোৰ অব্যয় ব্যৱহাৰ কৰোঁ সেইবোৰে হৈছে সমিধানবোধক অব্যয় শেষৰ ভাগটো হৈছে আনুষংগিক অব্যয় আনুষংগিক অব্যয় কি যিবোৰ অব্যয় অন্য পদৰ পাছত যোগ হৈ সিহঁতৰ অৰ্থ বেলেগ কৰে সেইবোৰক আনুষংগিক অব্যয় বোলে যেনে এই উ হি হে তা ইত্যাদি আৰু এনে অব্যয়বোৰে কি কৰে তোমালোকে সদায় মনত ৰাখিবা সি অন্য পদৰ পাছত যোগ হৈ সিহঁতৰ অৰ্থ বেলেগ কৰে ইয়াত কৈছে চোৱাচোন আমটো তুমিয়েই নিয়া আমি প্ৰায়ে কওঁ কামটো তুমিয়েই কৰা ভাতখিনি সিয়ে খাওক দিয়া ময়ো তোমাৰ লগত যাম তুমিও আহিবাচোন হি দেউতা এইমাত্ৰ অফিচৰ পৰা পালেহি হে কামটো মইহে কৰিলোঁ বা মইহে তোমাৰ লগত যাম চোন তুমি আমাৰ ঘৰলৈ আহিবাচোন দেই হলে আমি প্ৰায় কওঁ তুমি আমাৰ ঘৰলৈ আহি থাকিবা হলে দেই
মইতো তোমাৰ লগত যাম বুলি কৈছিলোঁৱেই। কৈ তুলনা মোতকৈ ভাইটি 4 বছৰ সৰু। দেশতকৈ মোমাই ডাঙৰ নহয়। এনেদৰে কি কৰোঁ আমি আনুষংগিক অব্যয়সমূহ পদৰ পিছত ব্যৱহাৰ কৰোঁ। তোমালোকক আজি এই ভিডিঅ'টোত যিখিনি কথা অব্যয়ৰ বিষয়ে শিকোৱা হ'ল বা আমি আলোচনা কৰিলোঁ, এই সকলোখিনি মই তোমালোকৰ পাঠ্যপুথি ৰচনা বিচিত্ৰা ধৰ্মসিংহ ডেকাই লিখা পুথিখনৰ সহায় লৈ প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ তোমালোকে এই আলোচনাটিৰ পৰা কিছু কথা অব্যয়ৰ বিষয়ে শিকিলা। আজিলৈ আমাৰ পাঠদান অনুষ্ঠান ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।